নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আছাম মিক্সাৰ মিক্স চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটি বিশেষ টপিক লৈ ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকৰ PF-ৰ UN নাম্বাৰ অৰ্থাৎ ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰটি আপোনাৰ মোবাইলত অতি সহজতে কেনেদৰে এক্টিভেট কৰিব পাৰিব, সবিশেষ তথ্য আজি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত তাত আপোনালোকে টাইপ কৰিব EPFO বুলি টাইপ কৰাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰত যোনটো ৱেবছাইট থাকিব এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে এনেকুৱা নতুন পেজ এটা খোল খাই যাব। ইয়াত একেবাৰে সোঁফালে আপোনালোকে দেখিবলৈ পাব অনলাইন ক্লেইমছ মেম্বাৰ একাউণ্ট ট্ৰান্সফাৰ বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াত অ'কে কৰি দিব। এনেকুৱা ধৰণৰ আহিব। ইয়াত আপোনালোকে তললৈ স্ক্ৰল কৰি যাব। ইয়াতে ইম্পৰ্টেণ্ট লিংকছ বুলি যে আছে তাৰ তলতে আপোনালোকে দেখিবলৈ পাব এক্টিভেট UN বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব। ইয়াতে ৰাইট ছাইডৰ একেবাৰে কৰ্ণাৰত আপোনালোকে দেখিবলৈ পাব ইনষ্ট্ৰাকশ্যনখিনি, এইখিনি আপোনালোকে পঢ়ি চাব পাৰে। ইয়াতে আপোনালোকক প্ৰথমে দৰকাৰ হ'ব আপোনালোকৰ UN নাম্বাৰটি, দ্বিতীয়তে দৰকাৰ হ'ব আপোনালোকৰ আধাৰ কাৰ্ডখন, আৰু তৃতীয়তে দৰকাৰ হ'ব আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰটি, যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে, সেই নাম্বাৰটো ইয়াতে দৰকাৰী হ'ব। এইখিনি বস্তু হ'লে আপোনালোকে UN নাম্বাৰটি এক্টিভেট কৰিব পাৰিব। কেনেদৰে কৰিব লাগিব এতিয়া চাই লোৱা হওক। ইয়াতে একেবাৰে ওপৰত যোনটো UN নাম্বাৰ বুলি অপশ্যন আছে তাত আপোনালোকৰ UN নাম্বাৰটি বহুৱাই দিব শুদ্ধকৈ। আৰু দ্বিতীয়তে আধাৰ কাৰ্ড বুলি য'ত অপশ্যন আছে তাত আপোনালোকৰ আধাৰ নাম্বাৰটো শুদ্ধকৈ বহুৱাই দিব, আৰু আপোনালোকৰ নামটো, লগতে ডেট অফ বাৰ্থটো শুদ্ধকৈ বহুৱাই দিব, আৰু আপোনালোকৰ আধাৰ লিংক মোবাইল নাম্বাৰটো ইয়াত শুদ্ধকৈ বহুৱাই দি কেপচাটো ইয়াতে শুদ্ধকৈ লিখি দিব। ইয়াতে কেপচাটো শুদ্ধকৈ বহুৱাৰ পিছত তেওঁলোকৰ ডিছক্লেইমাৰটো একচেপ্ট কৰি তলত যোনটো অপশ্যন আছে গেট অথেণ্টিকেশ্যন পিন বুলি, তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ লিংক মোবাইল নম্বৰত এটা OTP যাব। OTPটো ইয়াত শুদ্ধকৈ বহুৱাই ভেলিডেট OTP এক্টিভেট UN বুলি অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ UN নাম্বাৰটি এক্টিভেট হৈ যাব। UN নাম্বাৰটি এক্টিভেট হোৱাৰ লগে লগে আপোনালোকৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ, তাত EPF-ৰ তৰফৰ পৰা এটা টেম্পৰাৰী পাছৱৰ্ড পঠিয়াই দিব মেছেজৰ যোগেৰে। গতিকে আপোনালোকে এটা নিজা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। নিজা পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ পুনৰ হোম পেজলৈ আহি ইয়াত আপোনালোকে UN নাম্বাৰটি শুদ্ধকৈ বহুৱাই আপোনালোকৰ যোনটো মেছেজত আহিছে পাছৱৰ্ড ইয়াতে শুদ্ধকৈ বহুৱাই দিব। বহুৱাই উঠাৰ পিছত কেপচা কোডটো বহুৱাই দি লগইন বুটামটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইল নম্বৰৰ এটা OTP যাব। OTPটো ইয়াতে বহুৱাই কেপচা কোডটি বহুৱাই দিব। কেপচা কোডটি বহুৱাই উঠি ছাবমিট বুটামটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াতে আপোনালোকে অল্ড পাছৱৰ্ড, মানে আপোনালোকৰ যোনটো EPF-ৰ তৰফৰ পৰা যোনটো পাছৱৰ্ড আহিছে এই পাছৱৰ্ডটি ইয়াতে অল্ড পাছৱৰ্ডত বহুৱাই দিব, আৰু নিউ পাছৱৰ্ডত আপোনালোকে যিটো পাছৱৰ্ড ৰাখিব বিচাৰে সেই পাছৱৰ্ডটো বহুৱাই দিব। বহুৱাই দি পুনৰ আকৌ কনফাৰ্ম পাছৱৰ্ডত সেই পাছৱৰ্ডটোৱেই পুনৰ বহুৱাই দিব। এতিয়ালৈকে যদি ভিডিঅ'টি চাই ভাল পাইছে, ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পাছৱৰ্ডকেইটা বহুৱা হোৱাৰ পিছতে ইয়াতে গেট আধাৰ OTPত ক্লিক কৰি দিব। গেট আধাৰ OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াতে টাইপ কৰি পেলাই চেঞ্জ পাছৱৰ্ডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাছৱৰ্ডটি আপডেট হৈ যাব। আপডেট হোৱাৰ লগে লগে আপোনালোকে নতুন পাছৱৰ্ডটিৰ দ্বাৰা আপোনালোকৰ PF একাউণ্টত লগইন হ'ব পাৰিব। লগইন হ'বৰ কাৰণে পুনৰ হোম পেজলৈ যাব। হোম পেজলৈ গৈ আপোনালোকৰ UN নাম্বাৰটি শুদ্ধকৈ বহুৱাই আপোনালোকৰ যোনটো নতুন পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো ইয়াতে বহুৱাই কেপচা কোডটো এণ্টাৰ কৰি চাইন ইন বুটামত ক্লিক কৰি দিব। চাইন ইন বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো ইয়াতে বহুৱাই দিব শুদ্ধকৈ। OTPটো বহুৱাৰ পিছত ইয়াতে কেপচা কোডটো এণ্টাৰ কৰি দিব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছতে আপোনালোকৰ PF-ত লগইন হৈ যাব।
লগ ইন হোৱাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ PF-ৰ সকলোখিনি কামেই কৰিব পাৰিব, যেনে আপোনালোকৰ KYC আপডেট দিব পাৰিব, আপোনালোকৰ PF বেলেঞ্চ চেক কৰিব পাৰিব, PF এমাউণ্ট ক্লেইম কৰিব পাৰিব, এই সকলোখিনিয়ে কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টি আপোনালোকৰ বাবে উপযোগী হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।